স্কুলীয়া স্তৰত শিক্ষাদান আৰু শিক্ষা আহৰণৰ বাবে নিজৰ মাতৃভাষাই শ্ৰেষ্ঠ মাধ্যম। এই নীতি আৰু স্কুলীয়া স্তৰত শিক্ষাদান আৰু শিক্ষা আহৰণৰ বাবে নিজৰ মাতৃভাষাই শ্ৰেষ্ঠ মাধ্যম। এই ভিত্তিত 2005 চনৰ 18 জানুৱাৰীৰ দিনা বিলাচীপাৰা চহৰৰ উত্তৰ দিশত বেলতলী চাৰিআলিত জ্ঞানালয় জাতীয় বিদ্যালয়খন সম্প্ৰতি একবিংশ বৰ্ষত ভৰি দিয়ে। বেলতলী চাৰিআলিৰ জনাব নবাব আলীৰ ঘৰত প্ৰথম বৰ্ষত মুঠ 4টা শ্ৰেণীৰে বিদ্যালয় আৰম্ভ কৰা হয়। প্ৰথম বছৰৰ মুঠ ছাত্ৰ ছাত্ৰী আছিল 52 জন। বৰ্তমান বিদ্যালয়খনত সৰ্বমুঠ 950 গৰাকী ছাত্ৰ ছাত্ৰী আৰু 40 জন শিক্ষক শিক্ষয়িত্ৰী আৰু কাৰ্যালয় সহায়ক আছে। বিদ্যালয়ৰ ডাইচ কোড 180204099605। বৰ্তমান সমাজত আমাৰ এটা চহকী আৰু সৰল ভাষা থকা সত্ত্বেও চাৰিওফালে বিৰাজ কৰা বৰ্তমানৰ এক প্ৰকাশহীনমান্যতা পৰিহাৰ কৰি আমি এক সুস্থিৰ দিশত আগবাঢ়ি আহিছোঁ যে অসমীয়া মাধ্যমৰ দ্বাৰাও ছাত্ৰ ছাত্ৰীক বৌদ্ধিক, মানসিক আৰু সাংস্কৃতিক দিশৰ দ্বাৰাও আমাৰ ছাত্ৰ ছাত্ৰীক উচ্চ শিখৰলৈ অৱধাৱিত কৰিব পাৰি। বৰ্তমান সমাজত অসমীয়া মাধ্যমৰ বিদ্যালয়ত নিজৰ সতি সন্তানক পঢ়ালে সামাজিক মৰ্যাদা হানিকাৰক হয় বুলি গণ্য কৰা লোকসকলে ভাবে যে ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ নকৰিলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ, কিয়নো ইংৰাজী ভাষাত ব্যুৎপত্তি নাথাকিলে উচ্চ শিক্ষা গ্ৰহণ বা ভাল কেৰিয়াৰ এটা গঢ়ি তোলা অসম্ভৱ। অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিও অসমীয়াৰ লগতে ইংৰাজীতো ব্যুৎপত্তি লাভ কৰি দেশে বিদেশে বহুতো লোক প্ৰতিষ্ঠা লাভ কৰিছে। জ্ঞানালয় জাতীয় বিদ্যালয়ও এনেধৰণৰ আদৰ্শ হাতত লৈ আৰম্ভণিৰে পৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশৰ লগতে খেল ধেমালি, NCC, স্কাউট এণ্ড গাইড, নৃত্য গীত, আবৃত্তি, নাটক আদিত গুৰুত্ব দি আহিছে। বৰ্তমান বিদ্যালয়খনত 6টা কম্পিউটাৰৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক কম্পিউটাৰ শিক্ষাৰ প্ৰতি আগ্ৰহান্বিত কৰি তোলা হৈছে। ইয়াৰ উপৰি শিক্ষণ সঁজুলিৰ ক্ষেত্ৰত নিজাকে প্ৰজেক্টৰৰ দ্বাৰা স্মাৰ্ট ক্লাছৰো ব্যৱস্থা বিদ্যালয়খনত কৰা হৈছে। বিদ্যালয়ৰ সকলো দিশৰ লগতে কিছুমান শ্ৰেণী কোঠাতো চক্ৰাকাৰ দূৰদৰ্শন তথা CCTVৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ গতিবিধি আৰু শিক্ষক শিক্ষয়িত্ৰীৰ দায়িত্ব পৰ্যবেক্ষণ কৰা হয়। বিদ্যালয়খনত 2018 শিক্ষাবৰ্ষত নিজাববীয়াকৈ এটা মাইক ছেটৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ দ্বাৰা বিদ্যালয়ত পালন কৰা শিশু দিৱস, শিক্ষক দিৱস, ডক্টৰ ভূপেন হাজৰিকা দিৱস, শিল্পী দিৱস উদযাপনত সহায় হয়। বৰ্তমান বিদ্যালয়খনত মুঠ 14টা শ্ৰেণী আছে। অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ প্ৰতিটো শ্ৰেণীত 2টাকৈ শাখাৰ ব্যৱস্থা কৰা হৈছে, যাতে ছাত্ৰ ছাত্ৰীৰ সৰ্বদিশতে বিকাশ লাভত সহায় হয়। এইবাৰ আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা 2022 চনত আমাৰ বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ যোৱা নয়নজিৎ ৰায় বিশ্ব কিক বক্সিং প্ৰতিযোগিতালৈ বাছনি হৈছিল। আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নয়নজিৎ ৰায়ে দেশক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হয়। সংযুক্ত আৰৱ আমিৰাতৰ ৰাজধানী আবুধাবিত অনুষ্ঠিত হোৱা কিক বক্সিং প্ৰতিযোগিতালৈ অৱতীৰ্ণ হোৱাত পশ্চিম অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল এনেধৰণৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল 84 গৰাকী। ইয়াৰে ডিষ্টিংশ্যন লাভ কৰিছে এগৰাকী ছাত্ৰী নিকিতা নাথ। তাই 6টা বিষয়ত লেটাৰ মাৰ্ক সহ 92.33% লাভ কৰিছে। ষ্টাৰ মাৰ্ক 6 গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে। ফাৰ্ষ্ট ডিভিজন এইবাৰ আমাৰ 30 গৰাকী ছাত্ৰ ছাত্ৰীয়ে লভিছে আৰু ছেকেণ্ড ডিভিজন 43 গৰাকী, থাৰ্ড ডিভিজন এজন। মুঠ লেটাৰ মাৰ্ক 65টা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ এনেধৰণৰ। সৰ্বমুঠ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল 24 গৰাকী। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 2 গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 15 গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 6 গৰাকী। ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় জয়তে জ্ঞানালয় জাতীয় বিদ্যালয়ৰ জয়।